বিজেপিৰ আমোলত পশ্চিম কাৰ্বি আংলং জিলাত কি উন্নয়ন হৈছে উন্নয়নৰ মুখ সঁচাকৈয়ে দেখিবলৈ সক্ষম হৈছেনে ৰাইজে বৰ্তমান মই উপস্থিত আছোঁ বিথুং সমষ্টিৰ অন্তৰ্গত মুগাচঙৰ ভানুচকত আৰু মোৰ সৈতে কেইবাগৰাকীও ব্যক্তি ইয়াৰ স্থানীয় ব্যক্তি উপস্থিত আছে তেখেতসকলৰ সৈতে মই কিছু কথা পাতিম কিয়নো বিধানসভা নিৰ্বাচন সমাগত আৰু বিধানসভা নিৰ্বাচনৰ পূৰ্বে এইসকল লোকে ইয়াৰ স্থায়ী বাসিন্দাই ইয়াৰ ভোটাৰে আচলতে বিজেপি যি চৰকাৰ বিজেপিৰ দিছপুৰত বিজেপি চৰকাৰ আৰু ডিফুত যিখন স্বায়ত্তশাসিত পৰিষদৰ চৰকাৰ চলি আছে তুলিৰাম ৰংহাঙৰ নেতৃত্বত বিজেপি চৰকাৰ চলি আছে গতিকে এই বিজেপিৰ আমোলত আচলতে এই ঠাইখিনিত কি উন্নয়ন হৈছে সেই সন্দৰ্ভত আমি কিছু মতামত গ্ৰহণ কৰিবলৈ চেষ্টা কৰিম দাদা পোনপ্ৰথমে আপোনাৰ ওচৰলৈ আহিছোঁ যিগৰাকী আপোনাৰ লোকৰ মুখ্য কাৰ্যবাহী সদস্য অৰ্থাৎ CEM তুলিৰাম ৰংহাঙৰ সমষ্টিৰে অন্তৰ্গত হয় এই ঠাইখিনি নিশ্চয়কৈ গতিকে এই অঞ্চলটোত আপোনালোকৰ কি উন্নয়ন সাধন হৈছে সঁচাকৈ উন্নয়ন হৈছে নে হোৱা নাই ক'বলৈ গ'লে আমাৰ বিতুং সমষ্টিত আমাৰ CM ছাৰ যেতিয়াৰ পৰা CM হ'ল বা জিকাৰ পৰাই তেখেতে আমাৰ এই বিতুং সমষ্টিত যথেষ্ট উন্নতি কৰিছে আৰু ইয়াত উন্নয়ন হ'বলৈ প্ৰায় মোটামুটি শেষেই নিচিনা হৈ আছে গতিকে উন্নয়নৰ ক্ষেত্ৰত আমি বহুত আগত বেলেগ সমষ্টিত নাজানো কিন্তু আমাৰ সমষ্টিত উন্নয়নৰ ক্ষেত্ৰত বহুত আগত এতিয়া বহুতখিনি আগত বুলি আপুনি উল্লেখ কৰিছে কিন্তু নিশ্চয়কৈ কি উন্নয়ন হৈছে আপুনি ক'ব পাৰিব ইয়াত ৰাস্তা ঘাটৰ কথা আছে শিক্ষাখণ্ডৰ কথা আছে স্বাস্থ্যৰ কথা আছে গতিকে কেনেধৰণৰ উন্নয়ন হৈছে ৰাস্তাৰ কথাই যদি মই আপোনাক সুধোঁ ৰাস্তা ঘাটৰ কথাটো আপুনি ক'ব ৰাস্তাৰ কথা ক'বলৈ গ'লে আমি যেতিয়া জানিছিলোঁ CM ছাৰ যেতিয়াৰ পৰা CM ছাৰ আমাৰ এই সমষ্টিত আহিছে তেতিয়াৰ পৰা আমাৰ বোকা বুলি আমি নাজানো ৰাস্তা পিচিঙো কৰিছে আৰু কেইবছৰমান অলপ বেয়া হ'লে আকৌ লগে লগে নতুনকৈ আকৌ বাজেট আনি আমাক আপোনালোকে বোকা পানী গচকিবলগীয়া হোৱা নাই যথেষ্ট একদম ভাল পাই আছোঁ ঠিক আছে মই আৰু এগৰাকী সন্মানীয় দাদা এগৰাকী আছে গতিকে এই ইতিমধ্যে আমাৰ দাদা এগৰাকীয়ে ক'লে যে যথেষ্ট ৰাস্তা ঘাটৰ উন্নয়ন হৈছে আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰত আৰু কি কাম হৈছে ক'বলৈ গ'লে আমাৰ তুলিৰাম যেতিয়া আমাৰ বিথুঙত MSC হ'ল তেখেত MSC হোৱাৰ পিছত প্ৰথম EM হ'ল তাৰপিছত CM হ'ল তেখেতৰ যিটো কাৰ্যকাল সঁচাকৈ ক'বলৈ বিথুং সমষ্টিটোৰ কথা নকওঁ মই কাৰ্বি আংলঙৰ বিভিন্ন জেগাত যিটো ৰাস্তা পদূলিৰ উন্নতি হোৱা দেখিছোঁ আমি তুলিৰাম ৰংহাঙক আমি ধন্যবাদ দিব লাগিব তেখেতৰ নিচিনা ব্যক্তি হয়তো আমি ভৱিষ্যতে পোৱা নাছিলোঁ আৰু ভৱিষ্যতে নাপাওঁ তেখেত থকালৈকে ভাবোঁ কাৰ্বি আংলঙত যথেষ্ট উন্নতি হ'ব আৰু বিথুঙৰ যিটো চুকে কোণে যোৱা যিটো ৰাস্তা পদূলি স্কুলৰ পৰা আদি কৰি বিভিন্ন অনুষ্ঠান ধৰ্মীয় অনুষ্ঠান হওক সামাজিক অনুষ্ঠান প্ৰতিষ্ঠান তেখেতে গোটেই বনাই আমাক ৰাইজক সন্তুষ্ট কৰিছে এই যে আমাৰ দুৰ্গা মল্লৰ যিটো প্ৰতিমূৰ্তি অসমৰ ভিতৰত প্ৰথম স্বাধীনতা সংগ্ৰামী এই আমাৰ দুৰ্গা মল্লৰ ষ্টুডিঅ' ইয়াত খাৰা কৰি দিছে তাতকৈ আৰু গৌৰৱৰ কথা কিবা থাকিব নেকি এটা স্বাধীনতা সংগ্ৰামী সেইকাৰণে আজি চুকে কোণে যোৱা ৰাস্তা পদূলিৰ পৰা আদি কৰি দুখীয়া ৰাইজৰ যদি বিপদ হয় তেখেত য'তে থাকক লাগিলে দিল্লীতে থাকক লণ্ডনে থাকক তেওঁৰ কাৰ্যকৰ্তাক লগে লগে ক'ব যে তুমি অমুকত যা মানে এনেকৈ বেমাৰ হৈ আছে এনেকৈ অসুবিধা পাইছে বুলি তেখেতে সময়ে সকলো সময়ত সহায়ো কৰিছে মানে আগতে এই স্বাধীনতা সংগ্ৰামীগৰাকীক এইদৰে সন্মান যচা হোৱা নাছিলে আমি মূৰ্তিটো তেখেতে কেতিয়া স্থাপন কৰিছে এইটো এই দুৰ্গা মল্লৰ যিটো প্ৰতিমূৰ্তি তেখেতে স্বাধীনতা সংগ্ৰামী দিল্লীৰ যিটো সংসদ ভৱনৰ 7 নম্বৰ গেটত তেখেতৰ প্ৰতিমূৰ্তি আছে ইয়াতে তাৰপিছত 18 চনত আমাৰ এটা অসম সাহিত্য সভাৰ মিটিং আছিলে তেখেতক আমি চিফ হিচাপে মাতিছোঁ আমাৰ ৰাইজে আপত্তি কৰিছে যে আপুনি ইয়াতে প্ৰতিমূৰ্তি দিব লাগে হ'ব 1 বছৰৰ ভিতৰত কমপ্লিট কৰি দিলে তাৰপিছত চিন্তাঙতো দিছে সেইকাৰণে আমি তুলিৰাম ৰংহাং ছাৰক বহুত ধন্যবাদ দিছোঁ আৰু তেখেত যিটো MLA ইলেকশ্যন খেলিব শুনি আছোঁ আমি এনেকৈ মাৰ্জিনত জিকাবলৈ বিচাৰিছোঁ যে কাৰ্বি অসমৰ ভিতৰত প্ৰথম মানে ফাৰ্ষ্ট লিডটো সকলো বেছি ডিফু এৰি দিছপুৰলৈ যাব তেখেতৰ কথা ৰাজনীতি ক'ব নোৱাৰে কিন্তু MLA হোৱাটো খাটাং তাৰপিছতে তেখেত তেওঁ নিৰ্বাচনত অৱতীৰ্ণ হয় তেনেহ'লে তেওঁ ইয়াৰ পৰা জয়ী হ'ব আৰু বহুত ভোটত জয়ী হ'ব এতিয়া আকৌ আপুনি আৰু এটা কথা উল্লেখ কৰিছে গুৰুত্বপূৰ্ণ কথা যে তেখেতৰ পৰিষদীয় সমষ্টি বুলিয়েই নহয় বিথুং সমষ্টি বুলিয়েই নহয় কাৰ্বি আংলঙতেই উন্নয়ন হৈছে আমি পূব কাৰ্বি আংলঙৰ কথাটো বাদ দিলোঁ আমি পশ্চিম কাৰ্বি আংলঙৰ কথা অকণমান পাতিম যে পশ্চিম কাৰ্বি আংলঙত উন্নয়ন আৰু কেনেধৰণৰ হৈছে মই আপোনাক কওঁ মই বিভিন্ন ৰাজনীতি দল হওক জাতীয় সংগঠনৰ ঘূৰি ফুৰা ল'ৰা হয়
আজি আমি যেতিয়া জিৰিংটিং যাওঁ জিৰিংটিং আমাক 4 ঘণ্টা 5 ঘণ্টা সময় লাগে তেতিয়া আমি 45 মিনিটত গৈ পাম আমটেৰ পৰা আদি কৰি একদম চিনথং আমি যাবই নোৱাৰে ৰাস্তা নাই একদম 2 লাইন ৰাস্তা একদম কমপ্লিট হৈ গ'ল নেলিৰ পৰা উমচুৱাই উপানাই পাহাৰ ক্ষেত্ৰতো বহুত ৰাস্তা বদলি হৈছে আমি ঘূৰি থাকোঁ দেখিছোঁ ৰাইজে যিটো বিচাৰিছিলে পূৰণ হৈ গৈ আছে তেখেত MLA হোৱাৰ পিছত গাঁৱে গাঁৱে যিটো সোমোৱা ৰাস্তা বদলি যদিও পাক্কা হোৱা নাই পাক্কা বুলি আমি বিশ্বাস কৰিছোঁ এতিয়া অকল ৰাস্তা ঘাটেই নহয় মানে এটা সমষ্টি আগবাঢ়ি যাবলৈ হ'লে বা এখন জিলা আগবাঢ়ি যাবলৈ হ'লে অন্য বিষয় কিছুমানো আছে হস্পিটেলৰ কথা আছে শিক্ষানুষ্ঠানৰ কথা আছে আৰু দ্বিতীয়তে মানুহৰ মৌলিক সমস্যা বহুত থাকে পানীৰ সমস্যা থাকে যদি আপোনাৰ নদী আছে খহনীয়াৰ সমস্যা থাকে বা কৃষকৰ সমস্যা আছে গতিকে এই ধৰণৰ যিবোৰ মৌলিক সমস্যা আছে জনসাধাৰণৰ মৌলিক সমস্যা আছে এই মৌলিক সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত কাউন্সিলৰ চৰকাৰেই হওক বা বিজেপি চৰকাৰ হওক ষ্টেট চৰকাৰেই হওক মানে সক্ষম হৈছে নে নাই তেওঁলোক সক্ষম হৈছে আজি আপোনালোকে চাওক আমাৰ এই যিটো মাথুৰি ছাইডত যিমান বানপানীৰ সময়ত ইমান কষ্ট পাই আহিছে তেওঁ মাথুৰি নিৰ্মাণ কৰি দিছে একদম গাইড বান্ধি মাথুৰি নিৰ্মাণ ইয়াতকৈ আৰু কি কৰিব লাগে আগতে মথাউৰি নাছিল এইটো মাথুৰি আছিলে বিৰলি হ'ল তাৰপিছত এই ফ্লাড এফেক্টেড এৰিয়া আকৌ ৰাইজেতো কষ্ট পাই আছে তেখেতে নিৰ্মাণ কৰি কমপ্লিট কৰি দিলে গাইড বান্ধ গৰাখহনীয়াৰ যিটো গাইড বান্ধৰ কাম কমপ্লিট কৰি দিছে আমাৰ ইয়াত যথেষ্ট উন্নতি হৈছে যথেষ্ট চাইছে আপুনিও আছে আপুনি কি ক'ব যে উন্নয়নটো যিখিনি আপোনালোকে আটায়ে কৈছে যে যথেষ্ট উন্নয়ন হৈছে কিন্তু আৰু কি কৰিবলগীয়া আছে আচলতে ইয়াত কৰিবলগীয়াতো নিশ্চয় থাকিব কাৰণ মানুহৰ সমস্যাৰ শেষ নাই গতিকে কৰিবলগীয়া কি আছে কৰিবলৈ নিবনুৱা সমস্যা হৈ আছে ইয়াত ছাৰে যেতিয়ালৈকে থাকে সেইটো মানে পূৰণ কৰিবলৈ আশা কৰিছোঁ আৰু ছাৰক MLA টিকেটটো ল'ব বুলি আমি এনেই শুনিছোঁ কিমান দূৰ সত্য নাজানো কিন্তু ছাৰে মানে MLA টিকেট লৈ আহে তেখেতে 100% ইয়াৰ পৰা বিপুল ভোটত জয়যুক্ত হ'ব মই আকৌ শেষত আপোনাক আৰু এটা কথা সুধিম যে এই সমষ্টিটোত গোৰ্খা সম্প্ৰদায়ৰ ভোটাৰ যথেষ্ট আছে গতিকে বিভিন্ন জনগোষ্ঠী আছে অকল কাৰ্বি জনগোষ্ঠী নহয় বিভিন্ন জনগোষ্ঠী আছে যিহেতু অসমখনেই বিভিন্ন জনগোষ্ঠীৰ এক মিলনভূমি বুলি কোৱা হয় গতিকে সকলো জাতি জনগোষ্ঠীৰ সমৰ্থনটো বিজেপিৰ প্ৰতি বা তুলিৰাম ৰংহাঙৰ প্ৰতি আছেনে নাই আছে আমি আমাৰ যিটো এইটো পুলিং চেণ্টাৰ মুগাচং লেফ্ট বুলি কয় আমি 4বাৰ হৈছে 95% 96% আমি ভোট দি পেলাই তেখেতক ইয়াত জয় কৰাইছোঁ ঠিক তেনেদৰে তাৰোডিৰ পৰা গোটেই বিতুং সমষ্টিত 7% ভোটো পায় ৰাইজে ভাল পায়ে দিছে ৰাইজে মৰম কৰিছে য'ত যাব নোৱাৰিছিলে আগত ৰাস্তা পদূলি নাই বোকা আজি এইটো নাই চব চাফা হৈ গ'ল চব পাক্কা হৈ গ'ল তাতকৈ আৰু ৰাইজ সুখী হ'বলৈ আৰু বাকী আছে নেকি আৰু কোনোবাই কিবা ক'ব বিচাৰিব নেকি কিবা ক'ব নেকি অকণমান ঠিক আছে এয়া আছিল মুগাচঙৰ ভানু চক আৰু ভানু চকত মই বহুকেইগৰাকী ইয়াৰ স্থানীয় ব্যক্তিৰ বা সমাজৰ সৈতে জড়িত ব্যক্তিৰ মই কিছু মতামত গ্ৰহণ কৰিলোঁ যে তুলিৰাম ৰংহাঙৰ গৃহ সমষ্টি বিথুং আৰু বিথুঙৰ উন্নয়ন কেনেদৰে ত্বৰান্বিত হৈছে কেৱল বিথুঙেই নহয় পশ্চিম কাৰ্বি আংলং জিলাত উন্নয়ন কেনেধৰণে ত্বৰান্বিত হৈছে বিজেপি চৰকাৰৰ আমোলত আৰু আগন্তুক যিহেতু বিধানসভা নিৰ্বাচন আহি আছে গতিকে বিধানসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত সাধাৰণ লোকে কেনেধৰণৰ মতামত আগবঢ়ায় সাধাৰণ লোকৰ মনৰ যি কথা সেই কথাৰ বুজ ল'বলৈ যিহেতু আমি এই স্থানত উপস্থিত হৈছিলোঁ আৰু আমি অসমৰ দৰ্শকৰ বাবে কিছু মতামত সংগ্ৰহ কৰিবলৈ সক্ষম হ'লোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221